আমগুৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ। কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবীত আমগুৰিৰ চামগুৰিত সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আহোম জাতীয় গণমঞ্চ, সদ্য অসম জাতীয়বাদ যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থাকে ধৰি বহুকেইটা জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী আৰু বাংগালুৰুৰ পৰা অনা চৰকাৰী অধিবক্তা কোৱাৰেণ্টাইনত ৰাখক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি গো বেক, অখিল গগৈক মুক্তি দিয়ক শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। অখিল গগৈক মুক্তি নিদিলে আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰা ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ দিয়ে। শিৱসাগৰৰ পৰা ডিম্পল হাজৰিকাৰ ৰিপৰ্ট, PK News 24 আছাম। বিজেপি চৰকাৰে চক্ৰান্তমূলকভাৱে অখিল গগৈক আজি 7 মাহৰ অধিক কাল ইটোৰ পিছত সিটোৰ গোচৰ জাপি NIA গোচৰ জাপি যিদৰে বন্দী কৰি ৰাখিছে তাক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আৰু আজি আমি সেয়েহে আজি চামগুৰি নগৰ তিনিআলিত আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰিছোঁ। বিজেপি চৰকাৰ বিৰোধী শ্লোগান দিছোঁ। এইকাৰণে আমি আজি সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰিছোঁ যে যিহেতু আমি জানিব পাৰিছোঁ যে তেওঁলোকে অসমৰ এজন সংগ্ৰামী কণ্ঠক ৰোধ কৰিবৰ বাবে, সংগ্ৰামী কণ্ঠক জেলৰ ভিতৰত আবদ্ধ কৰি ৰাখিবৰ বাবে তেওঁলোকে বাহিৰৰ পৰা দিল্লীৰ পৰা তেওঁলোকে আমদানি কৰিছে অধিবক্তাক, যাতে তেওঁলোকে অখিল গগৈ যাতে ৰাইজৰ মাজলৈ আহিব নোৱাৰে, অখিল গগৈ যাতে কাৰাবিধি আন্দোলন যাতে অধিক তীব্ৰতাৰূপে আগুৱাই লৈ যাব নোৱাৰে, তাৰ বাবে যাতে অখিল গগৈক চিৰদিনভাৱে বন্দী কৰিব পাৰে। তেওঁলোকে তাৰ চক্ৰান্তৰে বাহিৰৰ পৰা যি অধিবক্তা আমদানি কৰিছে তাক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু অতি শীঘ্ৰে এই যি অধিবক্তাসকল আমাৰ অসমলৈ আনি আমদানি কৰিছে তেওঁলোকক অতি শীঘ্ৰে কোৱাৰেণ্টাইন কৰক, যিহেতু তেওঁলোক বাহিৰৰ পৰা আহিছে আৰু অতদিনে অসমৰ কোনোবা ঠাইৰ পৰা আহিলে যেতিয়া কোনো এজন ব্যক্তিক যেতিয়া কোৱাৰেণ্টাইন চেণ্টাৰ ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে কোৱাৰেণ্টাইন কৰক। আৰু তাৰপিছতে তেওঁলোকে কিন্তু এই ন্যায়ালয়ত দ্বাৰস্থ হ'ব পাৰিব। আৰু আমি আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ পৰাই আমি অতি শীঘ্ৰে এই চক্ৰান্ত বন্ধ কৰি অতি শীঘ্ৰে অখিল গগৈ ৰাইজৰ মাজত মুকলি কৰিবলৈ আমি আহ্বান জনাইছোঁ। আজি আমি আমগুৰি চামগুৰি তিনিআলিত আমি সকলো দল সংগঠন ঐক্যবদ্ধ হৈ গৃহমন্ত্ৰী গৃহ বিভাগৰ সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি আমি চৰকাৰখনক জনাই দিব বিচাৰিছোঁ যে অখিল গগৈৰ ওপৰত তেওঁলোকে যি ষড়যন্ত্ৰমূলকভাৱে জেলত ৰখাৰ পৰিকল্পনা কৰিছে, সোনকালে অখিল গগৈ মুক্তি দিয়ক। আৰু অখিল গগৈক যি জেলত ভৰাৰ পৰিকল্পনাৰে তেওঁলোকে দিল্লী আৰু বাংগালোৰৰ পৰা অধিবক্তা আমদানিকৃত কৰিছে, এই দিল্লী আৰু বাংগালোৰৰ পৰা যিসকল অধিবক্তাক আমদানি কৰিছে তেওঁলোকক কোৱাৰেণ্টাইন কৰিব লাগে, তেওঁলোকক কোৱাৰেণ্টাইন কৰি 14 দিন কোৱাৰেণ্টাইন কৰি তেওঁলোকক ৰাখিব লাগে। আৰু আমি আজি এই চামগুৰিৰ পৰাই সকলো দল সংগঠন ঐক্যবদ্ধ হৈ আমি চৰকাৰখনক সকীয়াই দিছোঁ, অখিল গগৈক যদি আজি মুক্তি নিদিয়ে, অখিল গগৈক যদি ন্যায় প্ৰদান নকৰে, এই আহোমৰ ৰাজধানী শিৱসাগৰৰ পৰাই কোনো লকডাউন কোনো কৰোণা আমি নামানি আমি সকলোৰে ৰাজপথলৈ ওলাই চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদৰ কাৰ্যসূচী ল'বলৈ বাধ্য।